সম্মিলিত গণশক্তি জিন্দাবাদ নারী শক্তি জিন্দাবাদ নারী শক্তি জিন্দাবাদ নারী শক্তি জিন্দাবাদ দেওবাৰে দিনৰ 1:30 গোগামুখত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন সন্মিলিত গণশক্তি অসম আৰু সন্মিলিত নাৰী শক্তিৰ অসমৰ উদ্যোগত গোগামুখ নগৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত পুৱা পতাকা উত্তোলন কৰাৰ লগতে JK একাডেমীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰি আন্তৰ্জাতিক নাৰী দিৱসৰ মুকলি সভা অনুষ্ঠিত কৰা হয় আৰু মহিলা সুৰক্ষা অধিকাৰৰ লগতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। আজি উক্ত অনুষ্ঠানত সন্মিলিত গণশক্তি অসমৰ ৰাজ্যিক সভাপতি পৰমানন্দ ছাইঙীয়া, সন্মিলিত নাৰী শক্তিৰ অসমৰ ৰাজ্যিক সভানেত্ৰী MACৰ অধ্যক্ষ সুনীল পেগু, লগতে দলৰ ৰাজ্যিক সমিতিৰ বিষয়ববীয়াসকল, অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। সুন্দৰভাৱে আমি সমাজখনক আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে সমগ্ৰ বিশ্বক মই আহ্বান জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি পতাকা উত্তোলনৰ কাৰ্যসূচী ইমানতে নিজৰ আৰু আমাৰ সমাজখনত সেই সুযোগ দিয়ক মহিলাক। আমি বহুত সময়ত আমি পুৰুষ আৰু মহিলাৰ মাজত আমি কি কৰোঁ। আজি বিশেষভাৱে এটা সমগ্ৰ বিশ্বৰ বাবে এটা শুভ দিন। আন্তৰ্জাতিক নাৰী দিৱসৰ লগতে সংগতি ৰাখি গিভ এণ্ড টেক বুলি থিমটো আজি 2026 চনৰ থিমটোত ঘোষণা কৰা হৈছে। গিভ এণ্ড টেক আমাৰ নাৰীক আমি দিব লাগিব। নাৰীসকলৰ উদ্যমিতা তেওঁলোকে বৃদ্ধি কৰাৰ কাৰণে বা তেওঁলোকৰ শিক্ষাৰ কাৰণে, সামাজিক সমতা প্ৰতিষ্ঠাৰ কাৰণে বা তেওঁলোকৰ আৰ্থিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগিব। নাৰী যেতিয়া সমতা স্থাপন কৰিব তেতিয়াহে আমাৰ সমাজখন আগুৱাই যাব আৰু সেইকাৰণে খুব সুন্দৰ এটা থিম এইবাৰ ঠিক কৰিছে গিভ এণ্ড টেক। আমি যেতিয়ালৈকে আমি দিব নোৱাৰোঁ আমি আশা কৰিব নোৱাৰোঁ আৰু নাৰী যেতিয়ালৈকে আমাক একো দিব নোৱাৰিব সমাজখন কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে মই আজিৰ দিনটোত সকলো নাৰী সমাজক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুৰুষ সমাজকো মই এই যিটো থিম এই থিমটোক সকলোৱে অন্তৰকৰণে সমৰ্থন কৰিবলৈ মই আহ্বান জনাইছোঁ। 116টা বছৰ বহুত এটা দীঘলীয়া সময় যদিও এতিয়াও আমি সেই নাৰী পুৰুষৰ সম অধিকাৰৰ কথাই কৈ থাকিব লগা হৈছে। যদি আমি এতিয়া বিকাশৰ কথা ক'ব পাৰিলোহেঁতেন ভাল আছিল, কিন্তু আমি এতিয়াও সেই নাৰীৰ সম অধিকাৰৰ কথাই আজিৰ দিনতো আমি ক'বলৈ বাধ্য হৈছোঁ বা ক'বলগীয়া হৈছে। তাৰ অৰ্থ এইটো যে পৃথিৱীৰ বিভিন্ন দেশত আমাৰ অসমৰ দৰে নাৰী পুৰুষৰ সম অধিকাৰ বা সম মৰ্যাদা নাই কাৰণে আমি এই সম অধিকাৰ দাবী কৰিছোঁ, বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আন্তৰ্জাতিক নাৰী দিৱস বুলি ক'লে এগৰাকী মহিলাৰ নাম সততে উচ্চাৰিত হয়। তেখেত আছিল ক্লাৰা জেটকিন, যিগৰাকী মহিলাই প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন অনুষ্ঠিত কৰিছিল। তেখেতৰ নেতৃত্বতেই হৈছিল। সেয়া আছিল আমেৰিকা নিউয়ৰ্ক চহৰৰ 1909 চনত আৰু 1910 চনত দ্বিতীয় যিটো আন্তৰ্জাতিক নাৰী সন্মিলন হৈছিল তাতেই আন্তৰ্জাতিক নাৰী দিৱস প্ৰতি বছৰে 8 মাৰ্চত অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল আৰু এই সিদ্ধান্ত তেতিয়া পৃথিৱীৰ বিভিন্ন দেশত সহযোগিতা কৰিছিলে আৰু 1975 চনত ৰাষ্ট্ৰসংঘই নিজাববীয়াকৈ বিভিন্ন দেশক আহ্বান জনালে যে 8 মাৰ্চটো আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয়। বেলেগ কৰ্মসূচী নাথাকিব, নাৰী আৰু পুৰুষ বুলি বেলেগ কৰ্মৰ সময় নাথাকিব। এই ধৰণৰ এখন সম অধিকাৰ
সম্পন্ন বা সমমৰ্যাদা সম্পন্ন এখন বিশ্ব আমি বিচাৰিছোঁ সেয়াই হ'ল প্ৰাপ্তি আৰু সেই প্ৰাপ্তিৰ বাবে আমি কি বিচাৰিছোঁ সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ